নমস্কাৰ, কি খবৰ সকলোৰে? আহক আজি লখৰাৰ ৰাস চাই আহো। সিদিনা আছিল লখৰাৰ শেষৰ দিন ৰাসৰ, মানে যোৱাকালি। সময়ৰ অভাৱৰ কাৰণে যোৱাই হোৱা নাছিল। সেইকাৰণে যোৱাকালি সময় পাওঁতে গৈ আহিলো। গৈ ছাতিবোৰ দেখা পাই এটাই ফিল হ'ল যে ছাতি এটা লৈ পেলাই বৰষুণ দিলে পুতুককে গুচি আহিম। আমি কেইটাই তাকে ভাবি পেলাই চেলফি লৈ আছিলো। এয়া চাওকচোন বৰনাম ঘৰ। কিমান যে ধুনীয়াকে মানে সঁচাকে শৰাই পাতি থৈছে, চাকি জ্বলাই থৈছে। আৰু এইফালে এইখন বৃন্দাবন, কৃষ্ণৰ বৃন্দাবন, য'ত কৃষ্ণই লীলা খেলা কৰি আছে। গোপিনীৰ লগত নাচি আছে, ময়ূৰৰ লগত খেলি আছে, গা ধুই আছে। আৰু এয়া জয় জুবিন দা। তেখেতকনো পাহৰি কিবা অনুষ্ঠান হব পাৰে জানো? এইটো চাওকচোন, মদাহী এটা শুই আছে, তাৰ ওপৰত কুকুৰটোৱে মুতি দিছে। আৰু এয়া জুবিন দালৈ নাহৰ পুলি ৰোৱা এটা দৃশ্য। এতিয়া যাওঁ বলক জুবিন ক্ষেত্ৰলৈ। এইখিনি জেগাত থাকি পেলাই কিবা এটা অনুভৱ হৈছে যেন কিবা এটা হেৰুৱাইছো আমি। সঁচাকে হেৰুৱাইছো, কিন্তু সেই মুহূৰ্তটো মানে সেই ফিল মানে পুৰণা ঘাটো তাজা হৈ গৈছে মানে। দেখা পাই পেলাই তেখেত ছিংগাপুৰত যোৱা, তেখেতে ইয়তত থকাৰ পৰা, তেখেতক সেই ৰঙা প্লেনখনত লৈ অহাৰ পৰা, তেখেতক এম্বুলেন্সত আৱৰি ধৰি লৈ যোৱাৰ পৰা, চিতাত উঠাই দিয়ালৈ, গোটেইখিনি দেখাই দিয়া হৈছে। মানে কিবা এটা কষ্ট অনুভৱ হয় এই বস্তুখিনি চোৱাৰ পিছত। মানে সেই ঘাটুকুৰা আকৌ কেতিয়াও নুশুকাই, কিন্তু মানে দেখি আকৌ বেয়া লাগিলে। বাৰু যি কি নহওক, তেখেতে ন্যায় পাওক, অন্তৰৰ পৰা